দুগৰাকী সুন্দৰী পত্নী তৃতীয়গৰাকীক বিয়া পাতিবলৈ লওঁতেই ধৰা পৰিল ভুৱা চিবিআইৰ পৰিচয়। মোৰ আগৰ একজনী ডাইভৰ্চ আছে আৰু এতিয়া বৰ্তমান একজনী। আৰু এইটোৰ লগত কেনেকৈ চিনাকি হ'ল? এইটো মোৰ স্কুলত সোমাব গৈছিল। ডুপ্লিকেট চিবিআই অফিচাৰ লক্ষ্মণ বৰুৱাৰ কাণ্ড। ভুৱা পৰিচয় দি কেনে চিবিআইৰ পৰিচয় দিছে, বিভিন্ন অফিচাৰৰ ষ্টাম্পবিলাক বনাইছে ভুৱা। কেঁচুক খান্দোতে সাপহে ওলাল। বনাইছিলা ডুপ্লিকেট কাৰ্ড কিয় বনাইছিলা? ডুপ্লিকেট এনেই মানে চাইছিলোঁ। কিহৰ কাৰণে বনাইছিলা? এনেই বিশেষ কাৰণ একো নাই, এনেই বানাইছিলোঁ। ডুপ্লিকেট কাৰ্ড এখন চিবিআই বনাইছ? মানে কাৰ্ডখনতো ওলোৱা নাই না, এনেই বানাইহে চাইছিলোঁ কম্পিউটাৰত। পাঠশালাত ভুৱা চিবিআই বিষয়াৰ বিলৈ। কম্পিউটাৰত বনাই লৈছিল চিবিআই বিষয়াৰ পৰিচয় পত্ৰ। ৮০,০০০ টকাত গান মাফিয়াৰ পৰা পিষ্টল কিনাৰ বাবেও যোগাযোগ কৰিছিল যুৱকজনে। ভুৱা পৰিচয় বনাই যুৱকজনে চাকৰি দিব পৰা হ'ল শিক্ষা বিভাগ, অসম পুলিচ আদিত। লক্ষ্মণৰ মোবাইলত ডিজিপিৰ পৰা আদিকে কৰি বিভিন্ন বিভাগৰ সঞ্চালকৰ আছে ডুপ্লিকেট ছিগনেচাৰ। মোবাইলত পোৱা গৈছে বহু ডুপ্লিকেট নিযুক্তি পত্ৰ। ৫ লাখ টকা উলিয়াব বিচৰা এখন চেকবুক পোৱা গ'ল ভুৱা চিবিআইৰ পৰা। বজৰং দলৰ তৎপৰতাত ধৰা পৰিল লক্ষ্মণ বৰুৱা। লক্ষ্মণ বৰুৱা নামৰ লোক এজনক আটক কৰিলোঁ অলপ আগতে, যে ভুৱা বিভিন্ন ক্ষেত্ৰত মানে কৰি আছে, ভুৱা পৰিচয় দি কেনে চিবিআইৰ পৰিচয় দিছে, বিভিন্ন অফিচাৰৰ ষ্টাম্পবিলাক বনাইছে, ভুৱা এপইণ্টমেণ্ট লেটাৰ দি আছে। গতিকে ইতিমধ্যে কিবা পিষ্টল এটাৰো আমি ফটো দেখিছোঁ। গোটেইখিনি ভুৱা তথ্য সংগ্ৰহ কৰা হৈছে আৰু সেই সংগ্ৰহৰ তথ্যত আমাৰ বজালীৰে নিবাসী হৰিপুৰৰ গাঁৱৰ লক্ষ্মণ বৰুৱা বুলি আমি জানিব পাৰিছোঁ। তেওঁ সম্পূৰ্ণ স্বীকাৰোক্তি দিছে যে হয়, এইখিনি মই ভুল কৰিছোঁ। আচলতে এনেকুৱা মই অফিচাৰবিলাকৰ চিলমোহৰ বনাইছোঁ নিজাববীয়াকৈ, আৰু বিভিন্ন এপইণ্টমেণ্ট লেটাৰো আমি তথ্য পাইছোঁ এতিয়া আমি। গতিকে গোটেইখিনি সংগ্ৰহ হৈছে। কিন্তু এটি চিন্তনীয় বিষয় যে বজালীৰ মাজমজিয়াত হৰিপুৰৰে নিবাসী লক্ষ্মণ বৰুৱা নামৰ ব্যক্তিজনে ইমান দিনে ঠগ প্ৰবঞ্চক কৰি আহিছে, ৰাইজৰ চকুত ধূলি দি আহিছে। এইটো বৰ দুখজনক কথা। গতিকে আৰক্ষী প্ৰশাসনৰো চকুত ধূলি দি কেনে হয়, এতিয়া আমি আহি গম পালোঁ যে বহুতৰ ভুৱা চিলমোহৰ লগত আছে তাৰ। গতিকে গোটেই চিলমোহৰ আৰু এপইণ্টমেণ্ট লেটাৰো দিছে। ইতিমধ্যে দুগৰাকী ছোৱালীক বিয়া কৰাই ৩ নম্বৰ গৰাকীৰ লগত কিবা সম্পৰ্ক থাকোঁতে তেনেকৈ আৰু মানে এই আওতালৈ অহাৰ পিছত আমি ৰাষ্ট্ৰীয় বজৰং দল আৰু হিন্দু পৰিষদ অসম দুয়োটা সংগঠনত তৎপৰতাত মানুহজন মানে ধৰা পৰিল। গতিকে এইটো আমাৰ আৰক্ষী বজালী জিলা প্ৰশাসনে সম্পূৰ্ণ তদন্ত কৰি এইটো বিহিত ব্যৱস্থা ল'ব লাগে, যাতে দ্বিতীয়বাৰ এনেকুৱা ঠগ প্ৰবঞ্চক আৰু কোনো লোক নোলায়। কিহৰ বাবে এইবিলাক উলিয়াইছে বুলি ভাবে? কিবা এটা কাৰণ নিশ্চয় ঠগবাজিৰ কাৰণে, বাকী কিহৰ বাবে ওলোৱা বুলি ভাবে এইবিলাক ডকুমেণ্ট? এইটোতো প্ৰত্যেকেই জানে, আপোনালোকেও জানে ঠগ প্ৰবঞ্চকটো কিহৰ কাৰণে হয়। ঠগ প্ৰবঞ্চক মানে একচুৱেলি পইচাৰ কাৰণে কৰি আছে। গতিকে বিভিন্ন যিহেতুকে চাৰ্কুল অফিচাৰৰো চিলমোহৰ ওলাইছে, নিশ্চয় কিবা জালিয়াতি কৰি কেনে টকা পইচা ঘটি আছে। এতিয়া পিষ্টলৰো ফটো দেখিছোঁ। সি কোৱা মতে এতিয়া পিষ্টলৰ ফটোটো লৈছিলোঁহে মই, কিন্তু ইতিমধ্যে অলপ আগতে স্বীকাৰ কৰিলে যে মই পিষ্টল এটা অৰ্ডাৰ কৰিছিলোঁ ৮০,০০০ টকা দি। চিবিআই কাৰ্ড এখনো পোৱা বুলি আমি ইতিমধ্যে গোটেইখিনি তথ্য পালোঁ। গোটেই তথ্যৰ ভিত্তিতে একচুৱেলি আমি আপোনালোকক অৱগত কৰিলোঁ। আমি ইতিমধ্যে আৰক্ষী প্ৰশাসনক খবৰ দিছোঁ। অলপ পিছত মানে উপস্থিত হ'ব, আহি কেনে তেওঁক আমি গতাই দিম। চিবিআইৰ কাৰ্ডখন মই বানে একো কৰা নাই, আৰু এখন কাৰ্ড এনেই বানোৱা গৈছিল। আৰু যোনখিনি কিহৰ কৈছিল এনেই বানি চাইছিলোঁ। কিহৰ কাৰণে বনাইছিলা? এনেই বিশেষ কাৰণ একো নাই, এনেই বানাইছিলোঁ। ডুপ্লিকেট কাৰ্ড এখন চিবিআই বনাইছ? নাই, কাৰ্ডখনতো ওলোৱা নাই না, এনেই বানাইহে চাইছিলোঁ কম্পিউটাৰত। কিমান হাজাৰ টকালৈ গান তুমি কৰোঁতে? নাই, ডিল কৰা নাই, মই আনবাহে চাইছিলোঁ। নাই, মিছা কথা। মই যুৱতীক আৰু কিয় ধমকি দিব যাওঁ? আজি বজৰঙে কিয় ধৰিলে তোমাক? তাৰমানে সিদিনাখন এটা ছোৱালীৰ মাকে কমপ্লেইন দিছিল মোৰ ওপৰত। তাৰপিছত কমপ্লেইনটো দিয়াৰ কাৰণে যোৱাকালি আলোচনা হৈছিল আমাৰ লেখা পঢ়া, কিন্তু মই তাইক ভাল পাওঁ বুলি। তাৰপাছত যোৱাকালি মাকৰ লগত ককায়েকৰ লগত আলোচনা হ'ল। এতে হোৱাৰ পাছত আজি ছোৱালীটো বোলে আহি ওলছে, আনা নহ'ল। তাক দিব লগা আছিল পইচাটো, এডভান্স পইচা দিব লগা আছিল। এডভান্স পইচা দিয়াৰ কাৰণে মাৰা যাব বুলি মই নানিলোঁ। ভিডিঅ' বনোৱাৰ কাৰণে আছিল। এনেকৈ কিমান কৈছ পইচা লৈছা? আৰু নাই, সেইটো ভুৱা এপইণ্টমেণ্ট দিয়া নাই। এতিয়া কোনোবা যদি ফ্ৰেণ্ডৰ তাতে যায়, ৰেকৰ্ডিং আছে, এইটো বস্তুটো চালি গম পোৱা যাব। কিহৰ ৰেকৰ্ডিং? ভুৱা এপইণ্টমেণ্ট দিয়া ৰেকৰ্ডিং নাই, ভুৱা মেছেজো সেইটো। চিবিআইৰ ভুৱা কাৰ্ড বনাই কিমানৰ পৰা লুণ্ঠন কৰিছ পইচা? একটাকো লুণ্ঠন কৰা নাই, কাকো মই দেখাই নাই। চিবিআইৰ কাৰ্ডটো কিহৰ কাৰণে বনাইছিলা? এনেই বানাই চাইছিলোঁ। মোবাইলত এনেকৈ এপছ থাকে
এপছেদি মই বানাই চাইছিলোঁ কি এপ চাইছে বুলি বনাই পেন কাৰ্ড বনোৱাৰ কাৰণে এই গুগলত পাইছিলোঁ এইটো এপ এনেকৈ বনাই দিলা এনেই বানাই ইচ্ছা চাইছিলোঁ গৈছিল না হয় বজালিৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট টাইম 8